Hello teachers. এতিয়া আমি আহিলো শিক্ষা সেতুৰ আৰু এটা টপিক লৈ শিক্ষা সেতুৰ টিচাৰ্স মেনেজমেন্ট যেটো সেকশন আছিল তাৰ টিচাৰ্সৰ বাবে কিছুমান আপডেট কৰিবলৈ দিয়া হৈছে নতুনকৈ আহিছে সো টিচাৰ্স আপডেট কৰিবৰ কাৰণে টিচাৰ্সৰ যিখিনি ডিটেইলছ সেই আপখিনি আপডেট কৰিবৰ কাৰণে আমি কি কৰিব লাগিব আমি টিচাৰ সেকশনত যাব লাগিব এটো হল আমাৰ টিচাৰ এণ্ড ষ্টাফ ইয়াত আমি গলো যোৱাৰ পিছত টিচাৰ এণ্ড ষ্টাফ লিষ্টিংত আমি ক্লিক কৰিলো ক্লিক কৰাৰ পিছত আমি যিজন ষ্টাফৰ আমি এডিট কৰিব লাগে সেই ষ্টাফজনৰ এইফালে আমি স্ক্ৰল কৰিব লাগিব ৰাইট সাইডে স্ক্ৰল কৰাৰ পিছত সিলেক্ট একশন এডিট কৰাৰ পিছত কি নিউ ডিটেইলছ বিচৰা হৈছে হেখিনি আমি চাম নেমটো থাকিব তাৰ পিছত আমাৰ আছে ডাইৰেক্টৰেট সো ডাইৰেক্টৰেটটো কি হ'ব Directorate of Elementary Education, Directorate of Secondary Education, Samagra Shiksha. So Directorate of Elementary Education আমি ক্লিক কৰিলো কৰাৰ পিছত নেম অফ দা পোষ্ট ৰেগুলাৰ আমি সিলেক্ট কৰিলো পোষ্ট ক্যাটাগৰী অ্যাসিস্ট্যান্ট টিচাৰ এলপি প্ৰভিন্সিয়েলাইজেশন সিলেক্ট কৰিলো বা ডাইৰেক্ট ৰিক্ৰুটমেন্ট হলে ডাইৰেক্ট ৰিক্ৰুটমেন্ট আমি সিলেক্ট কৰিব লাগিব ইয়াৰ পিছত আছে working as CRCC or BRP if it is not applicable then none so এইখিনি ডিটেইলছ দিয়াৰ পিছত এপয়েন্টমেন্ট লেটাৰ আপলোড কৰিব লাগিব নেক্সট কৰাৰ লগে লগে এটো সেভ হৈ যাব ইয়াৰ পিছত আছে আমাৰ পাৰ্সোনাল ডিটেইলছত আমি কি কৰিব লাগিব সাপোৰ্টিং ডকুমেন্টস ফৰ ডেট অফ বাৰ্থ সো বাৰ্থ সাৰ্টিফিকেটত আমি সিলেক্ট কৰিলো আৰু ইয়াত আপলোড সাৰ্টিফিকেট সেই সাৰ্টিফিকেটটো আমাৰ JPG PNG বা PDF ফৰম্যাটত আমি আপলোড কৰিব পাৰিম যাৰ ম্যাক্সিমাম সাইজ হৈছে 5 MB সো আমি ইয়াত আপলোড সাৰ্টিফিকেটত ক্লিক কৰি আমি সাৰ্টিফিকেটটো আপলোড কৰি দিব পাৰিম ইয়াৰ পিছত আছে আমাৰ হোম ডিস্ট্ৰিক্টটো আমি সিলেক্ট কৰিলো হোম ব্লক সিলেক্ট কৰিলো হোম ক্লাষ্টাৰ সিলেক্ট কৰিলো ইয়াৰ পিছত আছে হোম এড্ৰেছ সো নিজৰ এড্ৰেছটো ইয়াত টাইপ কৰিব লাগিব তাৰ পিছত আমি নেক্সট মাৰিব লাগিব এই পেজটো আমাৰ সেভ হৈ যাব ইয়াৰ নেক্সট আছে আমাৰ কোৱালিফিকেশন সো কোৱালিফিকেশনত আমাৰ একাডেমিক কোৱালিফিকেশন যদি এড কৰা হোৱা নাই দেন একাডেমিক কোৱালিফিকেশন আমি এড কৰিব লাগিব আফটাৰ দ্যাট আমি প্ৰফেশনাল কোৱালিফিকেশন এড কৰিব লাগিব প্ৰফেশনাল কোৱালিফিকেশন এড কৰিবৰ কাৰণে ইয়াত আমি সিলেক্ট কৰিলো প্ৰফেশনাল কোৱালিফিকেশন BEd or DLEd সো ফৰ এক্সাম্পল DLEd আমি সিলেক্ট কৰিলো যেহেতু DLEd কৰা আছে আমাৰ টিচাৰ সকলৰ DLEd সিলেক্ট কৰাৰ পিছত আমি কিহত কৰিলো ৰেগুলাৰ নে স্পেশাল এডুকেশন ইয়াৰ পাসিংটো আমি সিলেক্ট কৰিব লাগিব কি বোৰ্ডৰ আন্ডাৰত কৰিলো হেটো টাইপ কৰিব লাগিব সো এই ধৰণে যিখিনি ডিটেইলছ আমাৰ বিচৰা হৈছে সাবজেক্টস টোটাল মাৰ্কস অবটেইনড গুটেখিনি আমি ইয়াত এন্টাৰ কৰি সেভ কৰি দিলে হৈ যাব প্ৰফেশনাল কোৱালিফিকেশন আমাৰ এড হৈ যাব ঠিক তেনে ধৰণে আমাৰ একাডেমিক কোৱালিফিকেশন আমি এড কৰিব পাৰিম একাডেমিক কোৱালিফিকেশনটো এটা কৈ আমি যিখিনি ডিটেইলছ ইয়াত বিচৰা হৈছে গুটেখিনি ডিটেইলছ ইয়াত ভৰাই আমি একাডেমিক কোৱালিফিকেশন কিনি এড কৰিব পাৰিম সো এডিশনাল কোৱালিফিকেশনত আমাৰ একো এড কৰিব লগিয়া নাই যদি ইন সাৰ্ভিস ট্ৰেইনিং বা হবিজ প্ৰমোশন এৱাৰ্ডছ যদি আছে হেখিনি আমি ইয়াত এড কৰিব পাৰিম অফিশিয়াল একাউন্ট ডিটেইলছটো আমি একো এডিট কৰিব লগা নাই যদি কাবাৰ থাকে স্পেশাল কেস যদি থাকে আমি হেখিনি ইয়াত এড কৰিব পাৰিম আদাৰৱাইজ আমি আপডেট মাৰি দিলে গুটে ডেটাটো আমাৰ সেভ হৈ যাব সো এইখিনি আছিল টিচাৰ্সৰ বাবে অহা নিউ আপডেটস সো হে আপডেটস খিনি আমি এনে ধৰণে কৰিব লাগিব সো সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিলো থ্যাংক ইউ